নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজেৰে। যদি ফেচবুকত চাই আছে ফলো কৰিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। এতিয়া গম পায় যে মই প্ৰায় ডিফেন্সৰ ৰিলেটেড ভিডিঅ'জবোৰ আগবঢ়াওঁ। এতিয়া আজি কেবিনেটৰ সিদ্ধান্ত হৈ গ'ল 2 লাখ চৰকাৰী চাকৰিৰ কথা। মুখ্যমন্ত্ৰী মহোদয়ে বহু দিন পূৰ্বে ঘোষণা কৰিছিল, চৰকাৰ গঠন হৈছে, লগালগ কেবিনেট বৈঠকত হৈ গ'ল, সিদ্ধান্ত গ্ৰহণ কৰি দিলে আৰু এই 2 লাখ চৰকাৰীৰ বাবে নতুনকৈ এটা ফ'ৰ্চ গঠন কৰিছে আৰু সেই ফ'ৰ্চটোৱে এই 2 লাখ চৰকাৰী চাকৰিৰ কামসমূহ ল'ব। কেতিয়া ইণ্টাৰভিউ পাতিব, কেতিয়া ভেকেঞ্চি প্ৰকাশিত কৰিব, কি ভেকেঞ্চি ওলাব, A to Z সেই ফ'ৰ্চটোৱে দায়িত্ব লৈছে। এতিয়া কথাটো হ'ল, এই 2 লাখ চৰকাৰী চাকৰিৰ ভিতৰত কেনেকুৱা ধৰণৰ পষ্টসমূহ অহাৰ সম্ভাৱনা আছে। 25,000 পুলিচ কামাণ্ডো ওলাব। হয়, 25,000 পুলিচ কামাণ্ডো ওলাব। এনেকুৱা নহয় যে 25,000 কামাণ্ডো ওলাই গ'ল, 25,000 ABB ওলাই গ'ল, তেনেকুৱা নহয়। পুলিচৰ ডিপাৰ্টমেণ্ট বুলি ক'লে বহুখিনি আহি পৰে। তাত APSCও আহি যাব, বাকী গ্ৰেড 4 আহি যাব, SIও আহি যাব, APRও আহি যাব, ফায়াৰ ইমাৰ্জেঞ্চি আহি যাব, ড্ৰাইভাৰ আহি যাব, কামাণ্ডো নতুনকৈ এটা বেটেলিয়ন গঠন কৰিব, তাৰো যথেষ্টখিনি ভেকেঞ্চি আহিব, কামাণ্ডো SI থাকিব, এটা ডাঙৰ আৰু। কিন্তু সেই 5 বছৰতহে এই 2 লাখ চাকৰি কমপ্লিট কৰিব। এটা দীঘল লং প্ৰচেছ, কিন্তু ফাৰ্ষ্ট এণ্ট্ৰি মাৰিব খুব সোনকালে। জুনৰ ফাৰ্ষ্ট উইক মানৰ পৰা তোমালোকে হৈ যোৱা এপ্লাই হৈ যোৱা ইণ্টাৰভিউ ডেটৰ আপডেট পাই যাবা। এই 2 লাখ চৰকাৰী চাকৰি নিউ ভেকেঞ্চিৰ আপডেট পাই যাবা। এতিয়াতো আমাৰ ADRE ওলোৱা নাই, ADRE নিউ ভেকেঞ্চি আকৌ আহিব, ADRE নতুনকৈ ভেকেঞ্চি আহিব আৰু সেই ADRE ভেকেঞ্চি তোমালোকে খুব সোনকালে প্ৰকাশিত হ'ব বুলি ধৰি থোৱা। কাৰণ এতিয়া খালি পুলিচৰ 5,000 টা ৰিক্ৰুটমেণ্ট হ'বলৈহে বাকী আছে। এতিয়া যিহেতু 2 লাখ চৰকাৰী চাকৰি সিদ্ধান্ত ল'লে, তাৰ ভিতৰত 25,000 পুলিচ কামাণ্ডো সেইখিনি পৰা দেৰি আছে, এই 5,000টো হৈ যোৱাৰ পাছতহে। আৰু শিক্ষকৰ 75,000ৰ কথা কৈছিল আজি কিছুদিনমানৰ পূৰ্বে, 70,000টো এবাৰতে উলিয়াই নিদিয়ে, গ্ৰেপকে উলিয়াব, 30,000, 25,000, 20,000 তেনেকৈ উলিয়াব 5 বছৰত। গতিকে 75,000 শিক্ষকৰ, 25,000 পুলিচ কামাণ্ডো, সেই 25,000টো এবাৰে উলিয়াই নিদিয়ে, অলপ অলপকৈ উলিয়াব। আৰু বাকী থাকিলে 1 লাখ পোষ্ট। 1 লাখ পোষ্টৰ ভিতৰত খুব সোনকালে তোমালোকৰ বাবে প্ৰকাশিত কৰিব, হয়তো আধাকে দিব, 20,000, 30,000, 40,000 তেনেকৈ এটা গ্ৰেপত দিব। ADRE গ্ৰেড 3 গ্ৰেড 4ৰ বাবে পোষ্ট মুকলি হ'ব, পোষ্ট আহিব, কিমান আহে সেইটো ডাইৰেক্টলি ক'ব নোৱাৰি, কিন্তু সেই আধাকে দিব, 20,000, 30,000 তেনেকৈ দিব। মই পুনৰবাৰ কৈছোঁ, ADRE নিউ ভেকেঞ্চি আহিব, এইটো চিয়'ৰ। খুব সোনকালে ADRE ভেকেঞ্চি প্ৰকাশিত কৰিব, ADRE ওলাব, ADRE এপ্লাই হ'ব, টেটৰ ওলাব খুব সোনকালে, সেইখিনিও এপ্লাই হ'ব। বাকী এই পুলিচৰ যি 5,000 হৈ গ'ল, এইখিনি ইণ্টাৰভিউটো হ'বহে, গোটেইখিনি একলগ কৰি ইণ্টাৰভিউটো পাতিব। তাৰপিছত নতুনকৈ এটা নিযুক্তি আৰম্ভ কৰিব, আকৌ এই 5,000টো এই 2 লাখৰ ভিতৰতে ধৰি থ'ব। এই 5,000টো এই 2 লাখৰ ভিতৰতে ধৰি থ'ব, কাৰণ ইণ্টাৰভিউটো যিহেতু কমপ্লিট হোৱা নাই। এই 5,000টো 2 লাখৰ ভিতৰতে ধৰি তোমালোকে ধৰি থোৱা যে এই ইণ্টাৰভিউসমূহ যদি নৱেম্বৰ ডিচেম্বৰত হয়, গতিকে আকৌ 2027ৰ শেষৰ ফাললৈ নতুনকৈ আকৌ পায় 60-70 মান এটা ডাঙৰ এপইণ্টমেণ্ট দি দিব। 60-70 মান এপইণ্টমেণ্ট এবাৰতে দি দিব। এই 5,000 পোষ্টটো 2 লাখতে ধৰি থ'ব। বাকী আকৌ টেটৰ আধা দি দিব, টেটৰ 20-25 মান দি দিব, আকৌ তোমালোকৰ থাকিব ADRE 30-40 তেনেকুৱা মান দি দিব, বা 25,000 মান, টোটেল মানে 60-70 মান এটা নিযুক্তি বা এপইণ্টমেণ্ট তেওঁলোকে দিয়াব। আমি যিখিনি কথা উপলব্ধি কৰিছোঁ বা যিখিনি হয়, যিহেতু এইখিনিৰ লগতে জড়িত, যিহেতু এটা দীঘলীয়া লং প্ৰচেছত হয় প্ৰক্ৰিয়াখিনি, তাৰ বাবে এটা ফ'ৰ্চো গঠন কৰিছে। গতিকে এইখিনি কাম তেনেকৈ হ'ব, 2027ৰ শেষৰ ফাললৈহে এপইণ্টমেণ্টৰ কাম হ'ব। বৰ্তমান 5,000 ইণ্টাৰভিউ, এতিয়া টেটৰ ওলাব, ADRE ওলাব, গোটেইখিনি একলগ কৰি ইণ্টাৰভিউ পাতিব 27ৰ শেষৰ ফাললৈ। গতিকে এতিয়া সেই 2 লাখ চাকৰিৰ ভিতৰত নতুনকৈ ভেকেঞ্চি কি আহিব বুলি যদি ক'বলৈ যাওঁ, টেটৰ অহাৰ সম্ভাৱনা আছে, ADRE অহাৰ সম্ভাৱনা আছে, আৰু বাকী এই পুলিচৰ 5,000 পোষ্টটো কমপ্লিট হৈ যোৱাৰ পিছতহে মানে দেৰিকৈ আকৌ কামাণ্ডোৰ বা পুলিচৰ সেই 25,000ৰ ভিতৰত আহি যাব। সেই 25,000ৰ ভিতৰত সেই তেতিয়ালৈ আহি যাব। বাকী নতুন নতুন আপডেট তোমালোকে পাই থাকিবা। জুনৰ প্ৰথম সপ্তাহমানৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে মিটিং কৰা আৰম্ভ কৰিব, তাত বহুত কেণ্ডিডেটে সুধিব প্ৰশ্ন, ইণ্টাৰভিউ কেতিয়া হ'ব, ভেকেঞ্চি কেতিয়া হ'ব, কামাণ্ডো পোষ্ট বাঢ়িব নাবাঢ়িব, A to Z কিবা কিবি মুঠতে প্ৰচাৰবিলাক চলিয়ে থাকিব। গতিকে কথাবোৰ তেনেকুৱাই, এতিয়া খালি ৱেইট কৰা, আৰু কোনোবা যদি মোৰ ফাৰ্ষ্ট চাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, ফ'ল' কৰিবা। ইমানেই আছিল, আৰু ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ। আৰু তোমালোকে নতুন কেণ্ডিডেটেই হওক বা পুৰণা কেণ্ডিডেটেই হওক, ইণ্টাৰভিউ বাবে যদি ভালদৰে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছা, কিবা বিচাৰি আছা বস্তু কম দামত, কম মূল্যত, মোৰ ডেছক্ৰিপশ্যন চেক কৰিলে হ'ল, বিশেষ একো কৰিব নালাগে। ডেছক্ৰিপশ্যন চেক কৰা, জোতা হওক বা কিবা যিয়ে নহওক কিয়, কিতাপ হওক, বুকছ, এভৰিথিং পাই যাবা। মোৰ খালি ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যন চেক কৰা, তাতে সকলোবোৰ পাই যাবা। ধন্যবাদ।